মহিলা সুৰক্ষা আৰু সবলীকৰণৰ লক্ষ্যৰে বিশ্বাস যাত্ৰাৰ বাইক ৰেলী। মহিলাসকলক সবলীকৰণৰ উদ্দেশ্যৰে বিশ্বাস যাত্ৰা নামেৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুলতা ডেকাৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৰহাটলৈ উলিওৱা মটৰচাইকেল ৰেলী। আজি ৰাতিপুৱা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুলতা ডেকাৰ নেতৃত্বত 4 দিনীয়াকৈ আৰম্ভ কৰা মটৰচাইকেল ৰেলী মৰিগাঁও জিলাত প্ৰৱেশ কৰাৰ লগতে জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হয়। চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি প্ৰথমবাৰৰ কাৰণে এটা মহিলাসকলক লৈ মহিলাসকলৰ ক্ষমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ সজাগতাৰ এটা বাইক ৰেলী বিশ্বাস যাত্ৰাৰে আমি আৰম্ভ কৰিছোঁ। গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ। আমি মৰিগাঁৱত উপস্থিত আছোঁ আৰু মৰিগাঁৱত আমি আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আমি বহিলোঁ বৈঠকত আৰু আমি বেছিক বস্তুখিনি যে মহিলা আয়োগ কি হয়, তাৰ ব্যৱস্থাপনা কি আছে, তাত যিসকল পীড়িত মহিলা আছে কেনেকৈ তেওঁলোকে উপকৃত হ'ব, এই গোটেই সন্দৰ্ভত আমি আলোচনা কৰিলোঁ। তেওঁলোকক ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সমজিল্লাত আমাৰ জিলা আয়ুক্তত মহিলা কোঁবিলাক আমি তেওঁলোকক এক্টিভ কৰিবৰ কাৰণে কৈছোঁ প্ৰথম অৱস্থাত। আৰু দ্বিতীয়তে এইটো যাত্ৰা কেৱল বাইক ৰেলী, যদিও বাইক ৰেলী ক'বলৈ, কিন্তু এই বাইক ৰেলীটোৰ জৰিয়তে মহিলাসকলৰ আত্মবিশ্বাস, আত্মসন্মান, মহিলাসকলৰ যিটো সুৰক্ষাৰ যিটো আমাৰ আছে মহিলাসকলৰ, আমাৰ সাংবিধানিক যিটো আমাৰ মহিলাসকলৰ অধিকাৰ আছে, ভাৰতীয় ন্যায় ব্যৱস্থাত যিখিনি আমাৰ মহিলাসকলে উপকৃত হ'ব পৰাকৈ যিবিলাক ব্যৱস্থা আছে সেইবিলাকক লৈ পেলাই আমি সজাগতাৰে আমি এই ৰেলীটো কৰিছোঁ। গতিকে 4 দিনীয়া এটা কাৰ্যসূচী, মই ভাবোঁ যে 4 দিনীয়া কাৰ্যসূচীত আমাৰ সকলো শ্ৰেণীৰ মহিলাসকললৈ আমাৰ এই বাৰ্তাটো যাব আৰু বিশেষকৈ এটা হেল্পলাইন নাম্বাৰ 24x7 181 এই নাম্বাৰটোত কল কৰিলে যিকোনো পীড়িত মহিলাই, নিৰ্যাতিত যুৱতীয়ে হওক বা কোনোবা যুৱতীয়ে যদি তাৎক্ষণিকভাৱে বিপদত পৰিছে তেতিয়াহ'লে তাত ফোন কৰিলে তেওঁলোকে জেগাটোৰ নাম ক'লে ওচৰৰ যদি ক'ৰবাত থানা আছে থানাখনে তেওঁলোকক ৰেস্কিউ কৰিব বা যিখিনি সা সুবিধা দৰকাৰ সেই গোটেইখিনি ব্যৱস্থা কৰি দিয়াৰ এই নাম্বাৰ। গতিকে প্ৰথমতে আমি এই বস্তুবিলাক লৈ পেলাই জাৰ্ণিটো কৰিছোঁ। আজিতো আমি আহিছোঁ এতিয়া মৰিগাঁও, ইয়াৰ পিছত আমি এতিয়াই যাম নগাঁও আৰু অহাকাইলৈ আমাৰ নগাঁৱত বৈঠক আছে। নগাঁৱত আমি জিলা আয়ুক্ত আৰু আমাৰ আৰক্ষী অধীক্ষকৰ লগত বহিম। তাৰপিছত আমাৰ এখন সজাগতামূলক সভা এখন আয়োজন কৰিব দিছোঁ, তাত বহিম। তাৰপিছত আমি গোলাঘাটত কৰিম ছেইম ষ্ট্ৰাকচাৰ মিটিং আৰু তাৰপিছত আমি যোৰহাটত শেষ পৰ্যায়ত মানে প্ৰথম পৰ্যায়ত আমাৰ এইকেইটা জাৰ্ণি হয়। আমি অসমৰ ফালে ৰাজনীতিত মই এটা কথা কৈছোঁৱেই যে ৰাজনীতিত সেই বিষয়বিলাক নাহে, ইয়াত হয় কিন্তু পৰন্তত মানুহ নাথাকে, একদম বাস্তৱ কথা। গতিকে মই এতিয়া আমাৰ মহিলা আয়োগত মোক অধ্যক্ষ হিচাপে দিছে, মই এই কামটো 110% মুখ্যমন্ত্ৰী মহোদয়ক কাম কৰি দেখুৱাব লাগে। বাকী পিছৰ কথা পিছত দেখা যাব, বাট এতিয়া বৰ্তমান যিটো আছে সেইটো সুন্দৰভাৱে মই নিয়াৰিকৈ দায়িত্বখিনি পালন কৰিব বিচাৰিছোঁ। নাই মানে কি হয়, মই এটা কথা বিলিভ কৰোঁ যে যেতিয়াই মানুহৰ যি দায়িত্ব নাথাকক কেলৈ 100% ভালকৈ কৰিব লাগে, মানে ফললৈকে আশা কৰিব নালাগে। যিটো দায়িত্ব পৰিছে, কাৰণ সেই দায়িত্ববিলাক কেতিয়াবা ঘূৰি নাহিবও পাৰে। গতিকে যেতিয়াই মানুহে যিটো পৰিস্থিতিত মানুহক মানে সহায় কৰিব পৰা যদি জেগা থাকে একদম 100% দি পেলাই নিজেই কৰিব লাগে, যাতে পিছত ৰিগ্ৰেট ফিল কৰিবলগীয়া নহয় যে মই এই জেগাটোত থাকোঁতে এই কামখিনি কিয় নকৰিলোঁ। সেইকাৰণে মই কষ্ট কৰোঁ, যেনেকৈ এতিয়া মই ৰাইডাৰ নহয়, বাট মই তেওঁলোকৰ লগত একেলগে বাইক চলাইছোঁ, মোৰ কষ্ট হৈছে। বাট তেতিয়াহে মানুহে ভাবিব যে অ'কে তেওঁ কয় যিটো কৰেও সেইটো। গতিকে মই ভাবোঁ যে মই 100% ভালকৈ কাম কৰিব বিচাৰোঁ আৰু এই ক্ষেত্ৰত বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত মই তেওঁলোকৰ সাহস, তেওঁলোকৰ কণ্ঠ হ'ব বিচাৰোঁ, মানে আমাৰ ওপৰত বিশ্বাস হওক, ভৰসা হওক, বিশেষকৈ মহিলা আয়োগৰ ওপৰত। ধন্যবাদ।